Violent encounter between the police and an armed gang near Gila Dubi, close to the Assam-Meghalaya border, left 4 dacoits dead late Saturday night on September 27th. Authorities said that the gang was preparing to kidnap a local businessman when security forces moved in on specific intelligence. The operation was led by Golpara SP Navneet Mohanta and South Salmara Mankachar SP Abhilash Barwa. Police said that the criminals opened fire as the team approached. 2 gang members were killed instantly, while other 2 were critically injured and later died at Dhupdhara Model Hospital. The deceased were identified as Mukunda Rabha, Subur Ali, Zahidul Islam and Chengbat Marak. SP Abhilash Barwa's vehicle came under attack during the clash but avoided serious damage. Investigators recovered 4 pistols, ammunition, a vehicle and multiple mobile phones from the site. Initial findings indicate the gang was involved in several robberies and illegal arms trafficking. Police are continuing investigations into possible wider criminal networks. Information asile criminal gang with arms. Bikheke amar Meghalaya Assam Pasuboti অঞ্চলত ঘোৰা ফৰা কৰি আছে তেওঁলোকৰ কিছুমান প্ল্যানিং আছে হেমতে আমি কিছুদিনৰ পৰা আমি অপাৰেশন চলাই আছো আজি ৰাতিপুৱা এটা আমাক খবৰ আহিলে যে এই টিমটোৱে কিবা এটা কিডন্যাপিং বা এনেকুৱা ধৰণৰ কিবা এটা কাৰ্যকলাপ চলাবলৈ ফালে মুভমেন্ট কৰিছে হেতু ওপৰত বেছ কৰি এটা কোঅৰ্ডিনেটেড নাকা কেইবাটা ঠাইত আমি ক্লিয়াৰ কৰিলো এই অঞ্চলত কৰিছো আৰু তেনেকৈ আপোনালোকে দেখিব দুধনৈ এই অঞ্চলবিলাকতো কৰা হৈছে আৰু এইখন এখন গাড়ীত তেওঁলোকে এফালে মুভ কৰিছিল মুভ কৰি আমাৰ যেটো পাৰ্টি ইয়াত আছিল তেওঁলোকক দেখা পাই তেওঁলোকে প্ৰথমতে ঘূৰিব চেষ্টা কৰিলে যেতিয়া দেখিলে ঘূৰিব পৰা অৱস্থাত তেওঁলোক নাই তেতিয়া তেওঁলোকে পুলিচ পাৰ্টিলে ফায়াৰ কৰিছিল আৰু আমাৰ পাৰ্টি ৰিটেলিয়েশ্যন ইন সেল্ফ ডিফেন্স আমাৰ ফালৰ ফায়াৰ হ'ল আৰু ফায়াৰ যেতিয়া বন্ধ হ'ল তেতিয়া অঞ্চলটো সাৰ্চ কৰা হ'ল গাড়ীখনো সাৰ্চ কৰা হ'ল গাড়ীখনৰ ভিতৰত 4টা ইনজিউৰ্ড আমি ব্যক্তি পালো তেওঁলোকক ইমিডিয়েটলি হস্পিটেললৈ আমি শিফট কৰিছো তাত তেওঁলোকক ডক্টৰে ব্লড ডেথ ডিক্লেয়াৰ কৰিছে আৰু এতিয়া সাৰ্চত আমি দেখিছো 4টা পিস্তল তাতে উদ্ধাৰ হৈছে আৰু বাকি কামখিনি এতিয়া কৰি থকা হৈছে আৰু মানুহজন কোন হয় এখন চিনাক্ত কৰিব লাগিব ভেৰিফাই কৰি আমি সঠিক এতিয়া গম পাওঁ 4টা ডেথ স্যাৰ 4জনে ব্লড ডেথ মানে কোনবা কিডন্যাপ কৰা তেওঁলোকৰ প্ল্যানিং আছিল তেনুকা আমাৰ খবৰ আছিল আগৰ পৰাই আৰু এনেকুৱা গ্ৰুপ এটা ইয়াত মুভমেন্ট কৰি আছে বুলি খবৰ আছিল আৰু হেতু ওপৰত বেছ কৰি আমি আমাৰ যিখিনি কৰিবলৈ এইখিনি কৰি থকা হৈছিল সাৰ্চ কৰা হৈছিল নাকা কৰা হৈছিল যিবোৰ কৰো আমি এইখিনি কৰা হৈছিল আৰু আজি ইয়াত তেওঁলোক আমাৰ লগত মানে ইন্টাৰসেপ্ট হ'ল আৰু এই ঘটনাটো স্যাৰ গ্যাংটোত কিমান মেম্বাৰ আছিল তেওঁলোকৰ ইয়াত আমি 4জন পাইছো আৰু এতিয়ালৈকে এইখিনি ইনফৰমেশন আছে 4-5 জন বুলি আৰু যদি কোনোবা আছে আমি পৰৱৰ্তী সময়ত আমি এটো চিনাক্ত হোৱা নাই এতিয়ালৈকে চিনাক্ত হোৱা নাই চিনাক্ত হোৱাৰ পিছত সবিশেষ আপোনাক গম পাই স্যাৰ গ্যাংটো যে ফৰ্ম হোৱা বুলি আপোনালোকে স্যাৰ এটা তথ্য পাইছিলে এই গ্যাংটো স্যাৰ কিনে ধৰণৰ মানুহৰ দ্বাৰা ফৰ্ম হৈছিল বা তেওঁলোকৰ কিবা নহয় এতিয়া আমি দেখাত ইয়াতটো মিক্স কমিউনিটি নিচিনা লাগিছে যেতিয়া আইডেন্টিফাই হৈ যাব তেতিয়া আমি গম পাম আৰু আমাৰ যিখিনি আৰক্ষী হস্তম হ'ব লাগে আমি গোৱালপাৰা আৰক্ষী হস্তম হৈ আছো ইয়াত কোনো ধৰণৰ কাৰ্যকলাপ তেনেকুৱা ধৰণৰ কৰিবলৈ দিয়া নহ'ব আৰু যদি মেম্বাৰ আছে তেওঁলোকো কাৰ্যত কৰা হ'ব যেটো গ্যাং ফৰ্ম হৈছে স্যাৰ তেওঁলোকে মানে পূৰ্বৰ যিখিনি ধৰক দুষ্কাৰ্যমূলক কাম তাত জড়িত আছে নিশ্চয় জড়িত আছে তেওঁলোকৰ আৰ্মছ আছে আৰু তেওঁলোকৰ দিয়া ব্যাকগ্ৰাউণ্ডটো আমি পাই যাম আৰু আমাৰ ইনফৰমেশনৰ মতে গোটেই কিজন আগৰ ক্ৰিমিনেল তেওঁলোকে ফৰ্ম হয় বিশেষ ক্ৰিমিনেল এক্টিভিটি কৰিবলৈ তেওঁলোকে ফৰ্ম কৰিছে গ্যাংটো এটা 4জন আমাৰ ইয়াত আজি যেটো ডকাইটি কেছ হেতুটো অলপ কিবা ইনফৰমেশন আমাৰ ইনফৰমেশনত এই গ্ৰুপ